অসমত নিষিদ্ধ হ'ল লটাৰী বন্ধ অনলাইন অথবা অফলাইন লটাৰী খেলো কঠোৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এসপ্তাহৰ ভিতৰত সকলো লটাৰী কমিটিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশ ৰাজ্যত যিকোনো ধৰণৰ লটাৰী নিষিদ্ধ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে এসপ্তাহৰ ভিতৰত সকলো লটাৰী কমিটিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে সকলো জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ লটাৰী বন্ধ কৰাৰ কঠোৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ৰ এই নিৰ্দেশ এতিয়াৰ পৰা কোনো কাৰণতে যাতে কোনেও অনলাইন অথবা অফলাইন লটাৰী খেল অনুষ্ঠিত কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ শেহতীয়াকৈ ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ নামত লটাৰী প্ৰতিযোগিতা চলি আহিছে এইসমূহৰ প্ৰচাৰত নামি পৰিছে একাংশ ইউটিউবাৰ ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰ এই লটাৰী প্ৰতিযোগিতাৰ জৰিয়তে একাংশই প্ৰবঞ্চনাৰ বৃহৎ জাল মেলিছে বহুতেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিও পুৰস্কাৰ নিদিয়া পুৰস্কাৰৰ বিপৰীতে নামমাত্ৰা ধন আদায় দিয়া ফলাফল বিসংগতি কৰা আদি অনেক অভিযোগ আছে ৰাজ্যৰ কেইবাখনো জিলাত এনে লটাৰী প্ৰতিযোগিতাৰ বিৰুদ্ধে এজাহাৰো দাখিল হৈছে কিছুদিন পূৰ্বে শোণিতপুৰ জিলাত তেনে বিসংগতিপূৰ্ণ লটাৰী খেলৰ বিৰুদ্ধে ব্যাপক চৰ্চা হোৱাৰ সমান্তৰালকৈ আৰক্ষী থানাত ৰাজহুৱা গোচৰ তৰা হৈছিল কিন্তু তাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অভিযোগ অনুসৰি একাংশ লটাৰী কমিটিয়ে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ একাংশ লোকক মেনেজ কৰি তেওঁলোকে দামী গাড়ী পুৰস্কাৰ পোৱা দেখুৱায় তাৰ বিনিময়ত তেওঁলোকে নামমাত্ৰা ধন লাভ কৰে এইদৰেও চলি আছে শ শ কোটি টকাৰ প্ৰবঞ্চনাৰ জাল এনে বিসংগতিপূৰ্ণ অধিকাংশ লটাৰী প্ৰতিযোগিতাৰ আঁৰত এক শক্তিশালী চক্ৰ জড়িত হৈ থকাৰ কথাও চৰ্চালৈ আহিছে চৰ্চা অনুসৰি এই শক্তিশালী চক্ৰৰ সৈতে জড়িত হৈ আছে ৰাজনৈতিক ক্ষমতাৰে বলিয়ান একাংশ পালি নেতা অধিবক্তা শীৰ্ষ বিষয়াৰ ঘনিষ্ঠও এই শক্তিশালী চক্ৰই আৰক্ষী প্ৰশাসনক মেনেজ কৰি মুক্তভাৱে লটাৰী নামৰ প্ৰবঞ্চনাৰ জালখন মেলি আহিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13